Hello students, today we discuss about a poem, A Tiger in the Zoo. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি A Tiger in the Zoo কবিতাটিৰ বিষয়ে আলোচনা কৰিম। The poem is written by Leslie Norris, explains the agony and helplessness of a caged tiger that lives in a zoo. The poet explains what his life could be if he had been a free animal. The poet has tried to explain about the condition of animals that are caged by human beings for their own fun. A Tiger in the Zoo কবিতাটিৰ ৰচক লেছলি নৰিছ। তেওঁ চিৰিয়াখানাৰ কংক্ৰিটৰ গঁড়ালত বন্দী বাঘ এটাৰ দুখ কষ্ট আৰু অসহায় অৱস্থাৰ বৰ্ণনা কৰিছে। কবিয়ে কবিতাটিৰ জৰিয়তে দেখুৱাব বিচাৰিছে বাঘটো গঁড়ালত বন্দী হৈ থকাৰ সলনি যদিহে বনত মুক্ত হৈ থাকিল হয় তাৰ জীৱন এতিয়াতকৈ পৃথক হ'ল হয়। মানুহে নিজৰ ফূৰ্তিৰ কাৰণে বনৰ বনৰীয়া জীৱ-জন্তু ধৰি আনি বন্দী কৰি থয়। কবিয়ে সেই বন্দী জীৱ-জন্তুৰ গঁড়ালৰ ভিতৰত কেনেকুৱা অৱস্থা হয় তাকে দেখুৱাব বিচাৰিছে। A tiger in the zoo stalks in his vivid stripes the few steps of his cage on paths of velvet quiet in his quiet race. কবিতাটিৰ ফাৰ্ষ্ট ষ্টেঞ্জাত কবিয়ে এনে এটা বাঘৰ কথা কৈছে যাৰ পিঠিখনত উজ্জ্বল ধুনীয়া ধুনীয়া আঁচটনা। তোমালোকে নিশ্চয় ঢেকীয়াপতীয়া বাঘৰ পিঠিত থকা সুন্দৰ আঁচবোৰ দেখিছা। সি গঁড়ালৰ ভিতৰত খোজকাঢ়ি আছে। বাঘটোৰ ঠেংকেইটা ভেলভেটৰ দৰে মসৃণ নোমেৰে আবৃত। বাট দ্য টাইগাৰ ইজ নট হেপী। কিন্তু বাঘটো সুখী নহয়। বিকজ গঁড়ালত বন্দী হৈ থকাৰ কাৰণে বাঘটো খঙত আছে। কাৰণ বন্দী অৱস্থাই সকলোকে খঙাল আৰু অসহায় কৰি তোলে। He should be lurking in shadow, sliding through long grass near the water hole where plump deer pass. ইয়াত কবিয়ে কৈছে বাঘটো যদিহে চিৰিয়াখানাৰ গঁড়ালত বন্দী হৈ থাকিব লগা নহ'লহেঁতেন সি নিশ্চয় এতিয়া জংঘলত থাকিলহেঁতেন আৰু জংঘলত থকা হয় সি তাত মুক্ত মনে চিকাৰ কৰি খালে হয় আৰু চিকাৰ কিদৰে কৰিলে হয়। He should be lurking in shadow, sliding through long grass near the water hole. বাঘটোৱে জংঘলত কি কৰিলে হয় সি পানী থকা ঠাইত য'ত বহুবোৰে পানী খাবলৈ আহে তাত দীঘল দীঘল ঘাঁহৰ মাজত চিকাৰলৈ বুলি আন্ধাৰত চুপ লৈ থাকিলে হয় আৰু সেইফালে পানী খাবলৈ অহা মঙহাল হৰিণাবোৰ ধৰি খালে হয়। He should be snarling around the houses at the jungle's edge, baring his white fangs, his claws, terrorizing the village. জংঘলত যদি বাঘটো থাকিলে হয় সি আৰু কি কৰিলে হয় সি জংঘলৰ কাষতে বাস কৰা মানুহবোৰৰ ঘৰৰ ওচৰত গুজৰণি তুলি সিহঁতক ভয় খুৱালে হয় আৰু ভয় কেনেকৈ খুৱাব উইথ বেয়াৰিং হিজ হোৱাইট ফেংছ হিজ ক্লজ সি তাৰ বগা দীঘল দীঘল দাঁতবোৰ উলিয়াই তাৰ হাতোৰা জোকাৰি গাঁৱৰ মানুহবোৰক ভয় খুৱালে হয়। But he is locked in a concrete cell, his strength behind bars, stalking the length of his cage, ignoring visitors. কিন্তু ওপৰত যিখিনি কথা কবিয়ে কৈছে সেয়া জংঘলত থাকিলেহে বাঘটোৰ লগত ঘটিল হয় কিন্তু বাস্তৱত ইয়াৰ ওলোটা কাৰণ বাঘটো মানুহে ঘৰ বনাবলৈ ব্যৱহাৰ কৰা সামগ্ৰীৰে নিৰ্মাণ কৰা এটা পকাৰ গঁড়ালৰ ভিতৰত বন্দী হৈ আছে য'ত তাৰ শক্তিবোৰ অৰ্থহীন। Now he is helpless, he is poor. সি বন্দী হৈ থকা অৱস্থাত তাক চাবলৈ অহা ভিজিটৰবিলাকক নিজৰ শক্তি দেখুওৱাৰ কথাও সি ভবা নাই। তাৰ সলনি সি গঁড়ালটোৰ ভিতৰতে ভিজিটৰবিলাকক অকণো গুৰুত্ব নিদি ইফালে সিফালে চাই আছে। ইয়াতে কবিয়ে বাঘটোক প্ৰতীক হিচাপে ব্যৱহাৰ কৰি বন্দী অৱস্থাৰ অসহায়তা আৰু কষ্টৰ প্ৰতিচ্ছবি দাঙি ধৰিবলৈ চেষ্টা কৰিছে। He hears the last voice at night, the patrolling cars, and stares with his brilliant eyes at the brilliant stars. শেষৰ ষ্টেঞ্জাত কবিয়ে কৈছে বাঘটো ৰাতিও অকলশৰীয়া হৈয়ে থাকে। সি ৰাতি সকলো শোৱাৰ পিছত ভাহি অহা পুলিচৰ পহৰাদাৰী গাড়ীৰ শব্দবোৰ শুনি সাৰে থাকে আৰু নিজৰ উজ্জ্বল চকুজুৰিৰে আকাশ তৰাবোৰ একেথৰে চাই থাকে।
The poet says the cave's life totally changed the tiger's personality. We all know that tiger is famous for its fearlessness and freedom. But now he is sad and helpless because of human beings who want to seek pleasure by looking at him in the zoo cage. কবিয়ে কৈছে গঁড়ালত বন্দী জীৱনে বাঘ এটাৰ পৰিচয় সলনি কৰি দিয়ে। যি বাঘক আমি জংঘলৰ আটাইতকৈ সাহসী আৰু স্বাধীন জন্তু বুলি জানো, সিও গঁড়ালত বন্দী হৈ দুখী আৰু অসহায় হৈ পৰে। ইয়াৰ বাবে দায়ী কিন্তু আন জীৱ-জন্তু নহয়, ইয়াৰ বাবে দায়ী একমাত্ৰ মানুহ। কাৰণ মানুহে বনৰ মুক্ত চৰাই-চিৰিকটি জীৱ-জন্তুক সজাত বন্দী কৰি সিহঁতক চাই আনন্দ লাভ কৰে। ছাত্ৰ-ছাত্ৰীসকল, আমি এ টাইগাৰ ইন দ্য জু কবিতাটিৰ বিষয়ে আলোচনা কৰিলোঁ। আই হোপ এই আলোচনাই পাঠটো বুজাত তোমালোকক কিছু পৰিমাণে হ'লেও সহায় কৰিব। থেংক ইউ।